প্ৰথমে মই সকলোকে আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আন দিনাৰ পতাৰ দৰে এইবাৰো আমাৰ বিদ্যালয় সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি ৰঙালী বিহু অনুষ্ঠানটো পাতিছোঁ। দেৰিকৈ হৈছে, আমি ইলেকশ্যনৰ কাৰণে আমি পিছুৱাই দিলোঁ। তথাপিও এই সুযোগতে মই আমাৰ বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ তথা সৰুপথাৰবাসী ৰাইজক মই শুভেচ্ছা জনাইছোঁ। আমি এনেদৰে ৰঙালী বিহু উৎসৱটো আমি পাতি যাম। ছাত্ৰ ছাত্ৰীসকলক ইয়াত উৎসাহ যোগোৱা হয়। তেওঁলোকৰ বিভিন্ন অনুষ্ঠানেৰে আজি আমাৰ বিদ্যালয়ৰ বাকৰি মুখৰিত হৈ আছে। আমি গৌৰৱান্বিত যে আমাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল 6ৰ পৰা 12লৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, তেওঁলোকৰ প্ৰতিভাবিলাক বিকাশ কৰিছে। গতিকে আমি তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমিও ভাবিছোঁ যে আমাৰ সংস্কৃতিটো ৰক্ষা কৰিবৰ কাৰণে আমাৰ এই অনুষ্ঠানটো খুবেই প্ৰয়োজন। গতিকে এনেকৈ আমি পাতি যাম আৰু আমাৰ বিদ্যালয়ত যাতে এই অনুষ্ঠানটি আজি দিনটোৰ কাৰণে খুব ভালদৰে হয় তাকে কামনা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু হওক আৰু ৰঙালীৰ আনন্দৰ নিচিনা আনন্দৰে আমাৰ গোটেই পৰিয়ালৰ সকলো সদস্যৰ মনবিলাক ভৰি পৰক।